মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ। নতুন নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? গৈ আহিলোঁ তেখেতৰ লগত। যেতিয়া এই প্ৰেছ কনফাৰেন্স এই পাৰ্টটো আহিলে, তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন, বাট ইনভিটেশ্যন এজ হাউ আই থিংক ইট। তেওঁ নিজে নিজৰ শব্দৰ চয়নলৈ কনফিডেন্স নহয়। যেতিয়া ইনভিটেশ্যন শব্দটো, এতিয়া ডাঙৰ তেওঁলোকৰ এইটোতো হ'ল খেল। ইনভিটেশ্যন কি ইনভিটেশ্যন? তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন, কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল ক্লিয়াৰেন্স লাগিবই, এইটো আইনী প্ৰক্ৰিয়া। আৰু তাত গৈ মই ক'লোঁ যে আমি তাকছিলা যাবলৈ বিচাৰোঁ, তেওঁৰ পৰিবাৰৰ কামৰ লগত গৈছোঁ। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ। নতুন নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? গৈ আহিলোঁ তেখেতৰ লগত। তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ, এইটোৱে ধুৰন্ধৰ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়, অসমৰ ৰাইজক সন্মান কৰক, অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক, ৰাইজৰ বিবেকটো সন্মান কৰক। বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে, 6টা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে, সেইখিনি দাবী পূৰণ কৰক। বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দিয়া আছিল, আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক। 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক। ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক। চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক। আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক। সময় মূল্যৱান, সময় নষ্ট নকৰিব, আৰু ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তন। The Chief Minister of Assam had already said in the month of August that come 10th September 2025, he will make the report known to the central government. It has been 6 months. He himself has not deemed it important to send the report in September to the central government for further investigation. He himself waited for 6 months on a matter that he calls it national security, but he himself chooses to wait for 6 months on the false pretext that late Zubin Garg had passed away. But people of Assam know that this report was available to him prior to Zubin Garg's death. Zubin Garg passed away on 19th. This report was with him. There is a photo of the SIT team handing the report to the Chief Minister prior to the 10th September. He himself has not taken the necessary action for the past 6 months. Therefore, which shows that he himself has found that it is nothing conclusive to prove his wild, bogus, baseless, ridiculous allegations in the SIT report. She was physically working in the NGO employed based in Pakistan. When we visited, she was working with the Indian partner of the NGO. The international program of which the Pakistan NGO and the Indian NGO are a part of, that international program is still running. And that same international program, that CDKN, has gone and worked in Gujarat when Shri Narendra Modi ji was the Chief Minister. Now, can we then say that the Gujarat government was in cahoots with this said Pakistani individual and was taking action detrimental to national security? Why Gujarat government getting clean chit and my wife not? Thank you. ঘনিষ্ঠ মন্ত্ৰী বিধায়ক এই একেখিনি কাম কৰিছে, সকলোৱে নিজৰ পৰিবাৰৰ নামত ক'ৰবাত গৰু কিনিছে, ক'ৰবাত মাটি লৈছে, ক'ৰবাত মহিলা সমিতিৰ মাটি দখল কৰিছে।
এই গোটেই মডেলটো পৰিবাৰক ইউজ কৰি এই গোটেই মডেলটোহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই দেশৰ বা অসমৰ বিজেপি নেতাৰ মাজত প্ৰচলিত সম্পৰ্ক থকা এদিনো পলম আমি সহ্য নকৰোঁ কিন্তু তেওঁতো 6 মাহ সহ্য কৰিলে তেওঁ ৰাষ্ট্ৰীয় সুৰক্ষা লৈ তেওঁ কিমান চিন্তিত সেইটো তেওঁ 6 মাহৰ পলম সেইটোৱে প্ৰমাণ কৰি দিলে তেওঁ নিজে প্ৰমাণ কৰি দিলে যে ৰাষ্ট্ৰীয় সুৰক্ষা তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বিষয় নহয় নিৰ্বাচনী কিবা এটা ফুলজাৰিহে আমাৰ বাবে আমি ৰাষ্ট্ৰীয় সুৰক্ষা লৈ আমাৰ বাবে কোনো ফুলজাৰি নহয় কোনো একো পাতল বিষয় নহয় যে আমি এনেদৰে আমি ক'ব পাৰোঁ তেখেতৰ বাবে হ'ব পাৰে যাৰ বাবে তেওঁ 6 মাহ বহি থাকে